চাৰপাৰা গাঁৱৰে সকলোৰে পৰিচিত এই পুতুল আলি ডাঙৰীয়া মানে বহুত ডাঙৰ বেমাৰ এটা হৈ গ'ল। অলপ দিন আগত তেখেত সুস্থ হৈ উঠিছে। তেখেতে ক'ত কেনেকৈ সুস্থ হ'ল আহকচোন আমি সকলোৱে জানি লওঁ কথাখিনি তেখেতৰ মুখৰ পৰা। নমস্কাৰ, মোৰ লিভাৰৰ প্ৰব্লেম হৈছিল। মই প্ৰথম চেন্নাইত গৈছিলোঁ। চেন্নাইত মানে ৰিকভাৰী কৰিব লাগে মানে হেৰিটো, তাৰ কাৰণে 35 লাখ খুজিছিল। তাৰপাছত মই নিতৌ মানে গুৱাহাটীলৈ গুচি আহিলোঁ। আহি নিজ ভৱনত থাকি আমি নিজেই এটা তাৰমানে হেৰি কৰিলোঁ, সিদ্ধান্ত কৰিলোঁ গুৱাহাটী GNRC আমিন গাঁৱত মই চিকিৎসা লৈছোঁ। এতিয়া বৰ্তমান মই সিদ্ধাৰ্থ শংকৰ শইকীয়া দেৱৰ সহায়ত মই বহুতখিনি আৰোগ্য পাইছোঁ। আৰু আৰোগ্য বুলি ক'ব নোৱাৰি, মই টেবলেট খায়ে থাকিব লাগে। তথাপিতো মই বহুত আগত কৰি বহুত সুস্থ আৰু এতিয়া।